বেচামাৰী MI উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ একদম শোচনীয়। লিখা পঢ়া কোনো কণ্ডিশ্যন নাই। কেতিয়াবা এটা সময়তে স্কুল ছুটি হয়। খোৱা বা মধ্যাহ্ন ভোজনৰ যিটো খানা এইটো একদম নিৰপৰ্যায়ৰ। আৰু যিটো কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আমাৰ ইয়াত, এইটো মানে কোনো অৰ্ডাৰ নোলোৱাকৈ কাম কৰি আছে। ইয়াত এটা ৰুম আছিল আমাৰ এইখিনিতে, বয়স কমৰ ৰুম আছিল, সেইটো ভাঙিলে, কমিউনিটি হল ভাঙিলে, কোনো অৰ্ডাৰ নাই। আৰু কেনেকৈ ঘৰটো বনাই আছে এইটো আমি এতিয়ালৈকে গম পোৱা নাই, আমাৰ কমিটি মানুহ মাতা নাই। আৰু এই কমিটিৰ কামটো মানে যেনেকৈ চলি আছে এইটো চলি মানে সিহঁতে কিবা তলে তলে মানে কিবা বুদ্ধি কৰি হেৰি কৰি আছে। গতিকে মই অনুৰোধ জনাম বিভাগীয় কৰ্তৃপক্ষ যাতে এইটো চকু দিয়ে আৰু কামটো যাতে উন্নত ধৰণৰ হয়, ধুনীয়াকৈ কামটো হয়। গতিকে সেইটো কাৰণে মই এটা অনুৰোধ জনাইছোঁ। প্ৰিন্সিপালৰ নাম কি? প্ৰিন্সিপালৰ নাম হৈছে আনোৱাৰ সাদিক আনোৱাৰ। আৰু তেখেতো নাই, স্কুলত নাই আজি। তেখেতৰ নেতৃত্বতে এই কাম বন, তেখেতৰ নেতৃত্বত চলি আছে, একদম নিৰপৰ্যায়ৰ কাম চলি আছে। মানে আমাক কোনোবাই এতিয়ালৈকে আমাৰ মাতা নাই। আৰু তেখেতে ইচ্ছামতে মইমতলি মতে কাম চলি আছে সিহঁতৰ, তেখেতে কৰি আছে কামটো। হয়, আমাৰ যিটো শৈক্ষিক পৰিৱেশটো আছে বৰ্তমান কিছুদিন ধৰি চাই আছোঁ, একেবাৰে পৰিৱেশটো অলপ বিনষ্ট দিশে গতি কৰি আছে। যিটো আপোনাৰ এই পিছফালে চাওক, পানী খোৱা বোৱাৰ ব্যৱস্থাটো পৰিৱেশটো চাই বেছি ভাল লগা নাই, তো অতি দুৰ্ভাগ্যজনক। দ্বিতীয়তে আপোনাৰ এই যিটো ক্লাছ কৰাৰ যিটো পদ্ধতি, ল'ৰা ছোৱালী অনবৰতে প্ৰায়েই বাহিৰত ঘূৰি থাকে, বজাৰত ঘূৰি থাকে। স্কুলত আহিছে ল'ৰা ছোৱালী পঢ়িবলৈ, সেই ক্লাছৰ সময়ত যদি বা অনবৰতে যদি বাহিৰত ওলাই ঘূৰি ফুৰি থাকে এইটো দুৰ্ভাগ্যজনক কথা। সেইটো চলি আছে, সেইটোতো সিমান এটা আলোচনাৰ ভিত্তিত হোৱা নাই, মানে মইমতালি হিচাপতেই চলি আছে এনেকুৱা লাগি আছে। আৰু সিদিনাখন যিটো আমাৰ হোষ্টেল উদ্বোধন কৰিলে, এইটো জংঘলীয়া এটা পৰিৱেশত হোষ্টেল উদ্বোধন কৰিলে, কোনো চাফ চিকুণৰ কোনো কথা নাই। এইটো কৰ্তৃপক্ষই কৰিব। যি জেগাত নতুনকৈ কনষ্ট্ৰাকশ্যন হ'ব, ইয়াত বিল্ডিং আছিলে আগত, ইয়াত আগতে হেৰি কমিউনিটি হল আছিলে, আৰু কমিউনিটি হল এই আগৰ প্ৰিন্সিপাল থাকোঁতেই ভাঙা গৈছে। এতিয়া দেখিছোঁ সেই জেগাত আকৌ পুনৰ ভাঙি পেলাই নতুনকৈ কনষ্ট্ৰাকশ্যন নতুনকৈ এই বিল্ডিঙৰ জেগা এইখিনি দেখুৱাই দিছে। ইয়াত মানে অলপ কৰিছে আগৰ জেগাও। এতিয়া এই কামটো মানে যিবিলাক কামটোতো এইটো মানে ধৰিব পৰা নাযায়। সিহঁতে কৈ আছে যে এইটো কিবা কণ্ট্ৰেক্টত দিছে, কিন্তু এতিয়া দেখোন সিহঁতেই মানে ইয়াত লাগি ভাগি আছে। সেইটো কমিটি আছে, প্ৰিন্সিপাল আছে, আৰু বাকী মানুহক সোধ পোছৰ সিমান প্ৰয়োজনো নাই। প্ৰিন্সিপাল সাদিক আনোৱাৰ। এইটো ধৰি লওক, যিটো আপুনি মিড ডে মিলটো চাইছে এইটো তেওঁ চলাই আছে। তেওঁ মানে কোন? আমাৰ প্ৰিন্সিপালে চলাই আছে। নামটো কি আছে? সাদিক আনোৱাৰ। তেওঁ চলাই আছে। যিমতে আপোনাৰ মিড ডে মিল খুৱাব লাগিব সেইমতে বোলে খুৱাই আছে। এতিয়া আপোনালোকেতো চায়েই গৈছে কেনেকৈ খুৱাই আছে। আপুনি কওক যে আপোনাৰ উপাধ্যক্ষ যিটো পৰিৱেশ মানে ধৰি লওক, এইটো আচলতে পাকঘৰ নহয়েই। এইটো আগতে পুৰণা আপোনাৰ হেৰি আছিল, এই গাৰ্লছ কমন ৰুম আছিল। আমাৰ পাকঘৰ নথকাৰ কাৰণে ইয়াতে ব্যৱস্থা কৰিছে। আৰু নতুনকৈ বৰ্তমান পাকঘৰ এটা আহিছে সেইখিনিত, সেই পাকঘৰটো মানে কমপ্লিট হোৱা নাই, হ'লে মানে তাতে বনাব। সেইকাৰণে মানে অলপ যিটো শৈক্ষিক পৰিৱেশ থাকিব লাগিছিলে, সেই শৈক্ষিক পৰিৱেশ আপুনি দেখা পাইছেনে বা আপুনি অনুভৱ কৰেনে? সেই শৈক্ষিক পৰিৱেশ বৰ্তমান আছে বিদ্যালয়ত? শৈক্ষিক পৰিৱেশটো সিমান এটা আগৰ নিচিনা নাই বৰ্তমান ক'বলৈ গ'লে। আৰু আপোনালোকেতো দেখিছে, মইতো ক'লে নহ'ব নহয়। যেনেকৈ ধৰি লওক, এই কিতাপ পত্ৰবিলাক, ইউনিফৰ্মবিলাক যেনেকৈ চিদিলি বিদিলি হৈ আছে আপোনালোকে দেখা পাইছে। তো মই যদি ক'বলৈ শৈক্ষিক পৰিৱেশ ভাল হৈছে, নহ'ব নহয়। দেখিছে আপোনালোকে, হয় দিয়ক। এতিয়া ৰাইজ মানে ধৰি লওক আহিব লাগে, আহি পেলাই এইখিনি চাব লাগে কেনেকৈ কি হৈছে, হোৱা নাই। আৰু সাদিক আনোৱাৰ। ইয়াত যিটো বিল্ডিং বনাব ধৰিছে, বিল্ডিং যিটো বনাব ধৰিছে এইটোতো বনাই আছে, কমিটিৰ হেৰি কৰি আছে। ময়ো কমিটিৰ এজন আছোঁ, মোকো জনাইছে, কৈছে কাম কৰি আছে। আৰু দুই এজনে মানে হেৰি কৰিছে, হোৱা নাই নেকি মই ক'ব নোৱাৰোঁ মই, কিন্তু কাম মই কৰি আছে আৰু তেওঁলোকে।